সকলোকে নমস্কাৰ জনাইছোঁ। লগতে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোক সকলোলৈকে। আজি অসমীয়া বছৰৰ আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনত আমি এয়া আমাৰ পৰিয়ালটো ছোৱালী আমি আহিছোঁ কামৰূপৰ এটি বিশেষ জাগ্ৰত মন্দিৰ। সেই মন্দিৰটি হ'ল শ্ৰী শ্ৰী পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়। পিংগলেশ্বৰ কামৰূপত এই মন্দিৰটো অৱস্থিত। এই মন্দিৰলৈকে আহিছোঁ, আপোনালোকক দেখাইছোঁ। আমি সন্মুখতে আছোঁ। এইটো হ'ল পিংগলেশ্বৰ দেৱালয়ৰ সন্মুখভাগ, এয়া দেখিছে নহয়। গতিকে আমি এতিয়া মন্দিৰৰ ভিতৰলৈকে সোমাই যাবৰ কাৰণে আৰম্ভ কৰিম, চেষ্টা কৰিম আপোনালোকক সকলোখিনি দেখাবৰ কাৰণে। এই দেৱালয়ৰ প্ৰতিটো পৰিৱেশ আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিম। গতিকে ভিডিঅ'টো এইখিনিৰ পৰাই আৰম্ভ কৰিছোঁ। গতিকে ব'লক আমি মন্দিৰৰ ভিতৰলৈকে যাওঁ আৰু ইয়াৰ পৰিৱেশখিনিও একেলগে চাওঁ। আমি বহু বছৰ আগতে আহিছিলোঁ এই মন্দিৰলৈকে মাইনাৰ বাৰ্থডে পালন কৰিবৰ কাৰণে। ইয়াতে বাৰ্থডেও পালন কৰিব পাৰি, লগতে বিয়া সভাও অনুষ্ঠিত কৰা হয়। গতিকে এই বিশেষ কাৰণতে আজি বহু বছৰ আগতে আহিছিলোঁ। গতিকে আজি আকৌ আহিছোঁ প্ৰায় 9 বছৰমান মূৰত। গতিকে এই মন্দিৰৰ পৰিৱেশখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ বিচাৰিম। গতিকে ব'লক আমি একেলগে মন্দিৰৰ ভিতৰত প্ৰথমে দেখাইছোঁ আপোনালোকক মন্দিৰৰ সন্মুখভাগ। এইখিনি হ'ল মন্দিৰৰ সন্মুখভাগ। আমি পিংগলেশ্বৰ দেৱালয়ত মন্দিৰটিত সোমোৱাৰ আগে আগে আমি মন্দিৰটিত পূজা অৰ্চনা কৰিবৰ কাৰণে বিশেষ এই সামগ্ৰীখিনি এই মন্দিৰৰ সন্মুখতে পোৱা যায়। গতিকে এই মন্দিৰখিনিৰ সন্মুখভাগখিনিত আপোনালোকক দেখাইছোঁ। ইয়াতে গোটেই পূজাৰ সামগ্ৰীখিনি পোৱা যায়। গতিকে সেয়া মন্দিৰৰ পৰিৱেশ। গতিকে যিহেতুকে ইয়াতে শিৱ পাৰ্বতীৰ বিশেষভাৱে মন্দিৰটি, গতিকে ইয়াতে আমি এনেকৈ এইখিনি পূজাৰ কাৰণে ধুনীয়াকৈ বস্তুখিনি পাওঁ, সামগ্ৰীখিনি পাওঁ। এই মন্দিৰৰ সন্মুখভাগত এই পূজাৰ কাৰণে আমি গোটেইখিনি পাওঁ, নহয় জানো? ইয়াতে বিশেষকৈ কি পূজা কৰা হয়? দুৰ্গা পূজা, ৰাম পূজা, কালী পূজা, চব পূজা হয়। গোটেই পূজা হয় ইয়াতে। গোটেইখিনি পূজাৰ কাৰণে আৰু ইয়াতে বিয়া সভাহো বিয়া হয়। বিয়াৰ কাৰণে ইয়াতে বিবাহ ভৱন আছে ইয়াতে। গতিকে ইয়াতে বিভিন্ন ধৰণৰ মাংগলিক কাৰ্যসমূহ ইয়াতে খুব সুন্দৰৰূপে পৰিচালনা কৰিব পাৰি। গতিকে যথেষ্টখিনি ঠাই আছে ইয়াতে। গতিকে এই মন্দিৰৰ পৰিৱেশখিনিও আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিম। এইখিনি হ'ল মন্দিৰৰ সামগ্ৰীৰ কাৰণে প্ৰয়োজনীয় যিখিনি সামগ্ৰী এই মন্দিৰলৈ যাবৰ কাৰণে, এই মন্দিৰলৈকে যাবলগীয়া। গতিকে এই সামগ্ৰীখিনি আমি ইয়াতে ধুনীয়াকৈ ক্ৰয় কৰিব পাৰোঁ। সামগ্ৰীখিনি দেখাইছোঁ আপোনালোকক। মন্দিৰৰ খুব সুন্দৰ এটা পৰিৱেশ সন্মুখভাগৰ পৰাই দেখাইছোঁ। এয়া হ'ল মন্দিৰৰ স্থানখিনি। এয়া শ্ৰী শ্ৰী পিংগলেশ্বৰ দেৱালয়, অৰ্ধনাৰীশ্বৰ দেৱালয়, এই কামৰূপ। আৰু এতিয়া আমি মন্দিৰৰ ভিতৰলৈকে সোমাই যাম। আৰু এয়া আমাৰ মাও আহিছে আমাৰ লগত। এয়া মায়ে মন্দিৰত এয়া পূজা অৰ্চনাৰ বাবে কিছু বস্তু লৈছে। এয়া মা আৰু এয়া আমাৰ ঘৰৰ পৰিয়াল আৰু ভিতৰৰ ছাইডত আছে পৰিয়াল। গতিকে আমি এতিয়া সেইখিনি হাই কৈ দিয়া বাবা, কৈ দিয়া। কি মোক কি খাই আছা? খাই আছা? গতিকে ব'লক আমি পলম নকৰি ভিতৰলৈকে সোমাই যাম। এয়া আমি মন্দিৰলৈকে সোমাই আহিছোঁ আৰু সন্মুখতে এটা খুব ডাঙৰ পুখুৰী আছে। এয়া কিমান ডাঙৰ পুখুৰী এইটো, কিমানখিনি মাটিকালি আছে নাজানো বাৰু। এয়া হ'ল সন্মুখভাগতে। ইয়াতে বিভিন্ন ধৰণৰ মাছ লগতে কাছ নিশ্চয় আছে আৰু এয়া পানী হাঁহ ধুনীয়াকৈ চৰি আছে। গতিকে বিভিন্ন ধৰণৰ
ইয়াতে পক্ষীসমূহ নিশ্চয় ইয়াতে পানী হাঁহসমূহ ইয়াতে নিশ্চয় আহে। গতিকে প্ৰথমে আপোনালোকক এই মন্দিৰ সন্মুখভাগত থকা এই পুখুৰীটো দেখাইছোঁ। নিশ্চয় আপোনালোকে ভাল পাব। আৰু লোকাৰণ্য হোৱা দেখা গৈছে এতিয়া, যিহেতুকে বহাগৰ আজি প্ৰথমটো দিন। গতিকে অসমীয়া এই বছৰৰ প্ৰথমটো মাহৰ প্ৰথমটো দিনত আজি এই মন্দিৰলৈকে লোকাৰণ্য হোৱা দেখা গৈছে। গতিকে আহক আমিও ভিতৰলৈ সোমাই যাওঁ আৰু যিখিনি আছে আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিম। আহক। আৰু এয়া যিহেতুকে ইয়াতে বিভিন্ন মাংগলিক কাৰ্যসমূহ ইয়াতে ৰূপায়ণ কৰা হয়। গতিকে সেই বিভিন্ন সময়ত হোৱা মাংগলিক কাৰ্যসমূহৰ ভিতৰত আছে ৰাস মহোৎসৱ। গতিকে ইয়াতে খুব ডাঙৰকৈ ৰাস মহোৎসৱ পালন কৰা হয়। ৰাসৰ সময়ত ব্যৱহাৰ কৰা ইয়াৰ বিভিন্ন ধৰণৰ মূৰ্তিসমূহ, ভগৱানৰ মূৰ্তিসমূহ ইয়াতে খুব ধুনীয়াকৈ, এতিয়া যিহেতুকে এইটো ৰাসৰ সময় নহয়, গতিকে খুব ধুনীয়াকৈ সংৰক্ষণ কৰিছে। আৰু সংৰক্ষণ কৰি উঠি সেই ৰাসৰ সময়ত ইয়াত আকৌ ধুনীয়াকৈ সজাই পৰাই ইয়াত ৰাস উদযাপন কৰা হয়। গতিকে ইয়াতে খুব ধুনীয়াকৈ এইখিনি মূৰ্তি থোৱাৰ ব্যৱস্থাটো কৰিছে। খুব এটা সুন্দৰ পৰিৱেশ। গতিকে আহক প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আজিৰ দিনটো আমি উপভোগ কৰোঁ। আমি এতিয়া বৰ্তমান মন্দিৰৰ ভিতৰতে আছোঁ আৰু এয়া আমি বন্তি জ্বলাবৰ কাৰণে আৰম্ভ কৰিছোঁ। এয়া আপোনালোকে নিশ্চয় দেখিছে মন্দিৰৰ পৰিৱেশটো খুব এটা সুন্দৰ পৰিৱেশত। এয়া মন্দিৰৰ আজি প্ৰথমটো আমাৰ অসমীয়া বছৰৰ প্ৰথমটো মাহৰ প্ৰথমটো দিনত এয়া বিভিন্ন ঠাইৰ পৰা লোকাৰণ্য হোৱা দেখা গৈছে। মন্দিৰৰ বিভিন্ন পৰিৱেশ আপোনালোকক দেখাবৰ কাৰণে এয়া মন্দিৰৰ পৰিৱেশ আমি এতিয়া বন্তি জ্বলাবৰ কাৰণে আৰম্ভ কৰিম। গতিকে বন্তি জ্বলাই লওঁ, তাৰপিছত আপোনালোকক বাকী পৰিৱেশসমূহ
আমি মন্দিৰৰ ভিতৰৰ পৰা আহিলোঁ। এই ভিতৰৰ মন্দিৰটো যে সেই ভিতৰৰ মন্দিৰৰ পৰা আহিলোঁ, কিন্তু ভিতৰৰ মন্দিৰত ভিডিঅ' ল'ব নিদিয়ে, গতিকে নিয়মটো আৰু উলংঘা কৰা নাই বাৰু, কিন্তু বাহিৰৰখিনিকে আপোনালোকক দেখাবৰ কাৰণে অলপ অলপকৈ যত্ন কৰিছোঁ। গতিকে কিমানখিনি পাৰোঁ নাজানো, আপোনালোকক দেখাই গৈ আছোঁ। কামৰূপৰ এক জাগ্ৰত মন্দিৰ, পিংগলেশ্বৰ দেৱালয়। গতিকে পিংগলেশ্বৰ দেৱালয়ৰ কিছু পৰিৱেশ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি আছোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পাইছে। প্ৰিয় দৰ্শকসকল, যদিহে আপোনালোকৰ এই মন্দিৰটো চাই বহুত বেছি ভাল লাগিছে, তেনেহ'লে আহিব আপোনালোকক কামৰূপৰ এই পিংগলেশ্বৰ দেৱালয় বাইহাটা চাৰিআলিৰ পৰা প্ৰায় 10 কিলোমিটাৰ আহিব লাগে, হয়তো অলপ বেছিও হ'ব পাৰে, সঠিকটো বাৰু ক'ব পৰা নাই মই। গতিকে বাইহাটা চাৰিআলিত আপোনালোকে গাড়ী ধুনীয়াকৈ পাই যাব, গাড়ীৰ কমিউনিকেশ্যন খুব ধুনীয়া। গতিকে আপোনালোকে মন কৰিলে আহিব পাৰিব এই পিংগলেশ্বৰ দেৱালয়। গতিকে বাকীখিনিও আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ। কেনেকুৱা লাগে এই মন্দিৰৰ পৰিৱেশ। সৌর বৈশিষ্ট্য মাছৰ ভাস্কৰকী সমস্যা কৰিছে। গাড়ীৰ মালিকৰ নাম কওক। অৰ্চনা বিশাল মহাবান সুশীল প্ৰিয় দৰ্শকসকল, আমি এতিয়া মন্দিৰৰ পৰা যাব ওলাইছোঁ। যাব ওলাই উঠি আপোনালোকক অকণমান আকৌ দেখাইছোঁ। মন্দিৰৰ পৰিৱেশটো আপোনালোকে কেনেকুৱা পালে নাজানো, আশা কৰোঁ নিশ্চয় বহুত বেছি ভাল পালে। এইফালে বৰষুণো পেলাইছে, গতিকে এয়া বৰষুণ দিয়াৰ আগতে ঘৰলৈ বুলি ওলাইছোঁ যাবৰ কাৰণে। গতিকে ভিডিঅ'টো নিশ্চয় আপোনালোকে তৈয়াৰ কৰি বনাইছোঁ যদিও ভাল পাইছে বুলি ভাবিছোঁ। যদি আপোনালোকৰ এই মন্দিৰৰ পৰিৱেশটো ভাল লাগিছে, তেনেহ'লে প্ৰিয় দৰ্শকসকল আশা কৰোঁ নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকৰ বহুমূলীয়া কমেণ্টসমূহ দিবৰ কাৰণে একেবাৰে নাপাহৰিব। আৰু যদি মন কৰে আপোনালোকে এই মন্দিৰৰ এই ভিডিঅ'টোত এটা প্ৰণাম কৰিব পাৰে। আপোনালোক সকলোৰে মংগলৰ কাৰণে আজিৰ এই ভিডিঅ'টো বনোৱা হৈছে। গতিকে সকলোৰে মংগল কামনা কৰিলোঁ, লগে লগে ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। সকলো সুস্বাস্থ্যৰ গৰাকী হৈ থাকক, স্বাস্থ্যৱান হৈ থাকক। টেক লাভ ইউ, বাই জয় বাই বাই, কৃষ্ণ কৃষ্ণ, বাই বাই।